গহপুৰত অপৰিৱৰ্তিত ভয়াৱহ বানত বুৰিছে ইখনৰ পিছত সিখন পঞ্চায়ত বাকৰি পঞ্চায়তৰ পিছত বানত বুৰিল ৰাঙলিয়াল পঞ্চায়ত ওখ স্থানলৈ ঢাপলি মেলিছে ৰাইজে এখন নাৱৰ ওপৰতে নিৰ্ভৰ কৰি সকলো গড়কাপ্তানি পথলৈ ওলাই আহিছে যদিও বৰ্তমান গড়কাপ্তানি পথটো ৮০% পানীতে বুৰ গৈছে আৰু আমি দৃশ্য আপোনালোকক দেখুৱাইছো মানুহৰ সমান্তৰালকৈ জীৱ-জন্তুও বানৰ এই ভয়াৱহ পৰিস্থিতিৰ সৈতে যুঁজ দিব লগা হৈছে এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো নিৰাপদ স্থান বিচাৰি সকলোৱে ঢাপলি মেলি দিছে এইদৰে গহপুৰৰ দৃশ্য দেখুৱাইছো সমগ্ৰ ৰাজ্যজুৰি এতিয়া বানৰ এই ভয়াৱহ ৰূপ আৰু গহপুৰৰ পৰা এই সন্দৰ্ভত আমাক অধিক জনাব গহপুৰৰ জ্যেষ্ঠ সাংবাদিক নৱজিৎ শইকীয়াই হয় নিশ্চয়কৈ জলপ্ৰলয় ইতিমধ্যে দ্বিতীয় দিন আৰু এই দ্বিতীয় দিনত মই বৰ্তমান উপস্থিত হৈছোঁ গহপুৰৰ বাকৰিদলনি পঞ্চায়তত আৰু ইয়াৰ পৰিৱেশ মই দেখুৱাম আৰু যোৱাকালিৰ পৰা আমি ইয়াৰ পৰিৱেশ দেখুৱাই আছোঁ আৰু বিশেষকৈ মই এখন ঘৰ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ মোৰ লগত আছে কেমেৰা পাৰ্চন শান্তনু মই দেখুৱাবলৈ কৈছোঁ এনেধৰণে দেখিব পোৱা গৈছে যে এতিয়াও প্ৰতিখন ঘৰ পানীৰ মাজত ডুব গৈছে আৰু বিশেষকৈ ক'ব লাগে যে যিসমূহ গাঁও আছে এই গাঁওসমূহৰ পৰা কিন্তু ইতিমধ্যে যোৱাকালিৰ পৰা যি SDRF আৰু NDRF উদ্ধাৰ অভিযান চলাইছে তথাপিতো কিন্তু নতুন নতুন গাঁওসমূহলৈ প্ৰৱেশ কৰিছে আৰু এনেধৰণে দেখিব পোৱা গৈছে না জল না থল অৱস্থা আমি দেখুৱাই আছোঁ আৰু গহপুৰৰ এই দক্ষিণ অঞ্চলৰ দৃশ্য এয়া দেখিবলৈ পোৱা গৈছে বিশেষকৈ এটা কথা ক'ব লাগিব যে গহপুৰত কিন্তু দক্ষিণ অঞ্চলত যেনেধৰণে ব্ৰহ্মপুত্ৰ পানীৰ এই জলপ্ৰলয় দেখিব পোৱা গৈছে ঠিক তেনেধৰণে দেখিব পোৱা গৈছে যে উত্তৰ অঞ্চলত আকৌ যি অৰুণাচলৰ পৰা বৈ অহা পাহাৰীয়া নদী আছে আৰু এই নদীসমূহে ক'ব লাগিব যে সমগ্ৰ মহকুমাটোৰ কিন্তু উত্তৰ আৰু দক্ষিণ দুয়োটা পাৰ ইতিমধ্যে বুৰাই ৰাখিছে গহপুৰৰ বাকৰিদলি পঞ্চায়ত কল্যাণপুৰ পঞ্চায়ত লোহিতমুখ পঞ্চায়ত তাৰোপৰি পিছলা সোৱণশিৰি যিসমূহ নৈপৰীয়া পঞ্চায়ত আছে এই পঞ্চায়তসমূহ ইতিমধ্যে প্লাবিত হৈ পৰিছে মই দেখুৱাই আছোঁ আৰু বিশেষকৈ এটোপা খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে বিশেষকৈ সকলো লোক এই ওখ স্থানলৈ তেওঁলোকে ঢাপলি মেলিছে বহুতৰ কিন্তু গৰু গাই ইতিমধ্যে উটি গৈছে আৰু আমি যোৱাকালিৰ পৰা দেখুৱাই আছোঁ আৰু আজি এয়া দ্বিতীয় দিনৰ মই দেখুৱাই আছোঁ কওকচোন দাদা কেনেকুৱা ধৰণৰ পৰিৱেশ আপুনি যিহেতু ভিতৰৰ পৰা ওলাই আহিছে পৰিৱেশ মানে এনেকুৱা বিশেষকৈ আমাৰ দাঁতকলা গাঁও পঞ্চায়ত বাকৰিদলনিৰ আজি অৱস্থা এয়া পানী যোৱাকালিৰ পৰা পানী মানে গোটেই পানী হৈ গৈছে আৰু ভিতৰৰ পৰা মানুহ ওলাই দেখিছে আপোনালোকে এই অৱস্থা আছে আৰু খোৱা পানীৰ কাৰণে সুবিধা নাই আমাৰ ইয়াত আৰু আমাৰ দাঁতকলা বাকৰিদলনি কাৱৈমাৰী বৰ্তমালী লুকুটি এইবিলাক সেই আৰু দেখিছে আপুনি পানীৰ অৱস্থা গৰু ম'হ আপোনালোকে প্ৰায় পশুধনৰ ওপৰত সুবিধা নাই তেওঁলোক পূৰা ৰাস্তাত বান্ধি থোৱা আছে এতিয়া ৰাস্তাত বন্ধাৰ পিছতো অলপ দিন পিছতে এতিয়া অলপ পাছতে আপুনি দেখি আছে পূৰা পানী বাঢ়ি গৈ আছে হা সেইটো কাৰণে আমাৰ পিছফালে থকা গাঁওখন কি গাঁও এইটো দাঁতকলা বুলি কয় দাঁতকলা পিছফালে আপোনাৰ আছে 100-200 মান গাঁও আছে হয় চবে পানীৰ তলত বহি আছে দেখিছে এয়া গোটেই পূৰা ইতিমধ্যে আপোনালোকৰ যিটো পকীপথ সেইটো পানীৰ তলত দেখিছে আপোনালোকে পানীৰ তলত গোটেই পকী হওক কেঁচা হওক এভৰিথিং গোটেই মানে জেগাই মানে খতম আৰু একো নাই ইয়াত আপোনালোকে দেখি আগত গৈ চাব আপোনালোকে পানীৰ তলতে আছে কওকচোন বাইদেউ কিমান অসুবিধা বা কিমান অসুবিধা আপোনালোকে নিজে চাব পাৰিব ইমান যে পানী পৰাই কেনেকুৱা আমি কালি ৰাতিৰ পৰাই পানী সোমাইছে আমাৰ ঘৰত আমি কালি ৰাতিৰ পৰা এতিয়ালৈকে কেনেকুৱাকৈ থাকি আছোঁ আপোনালোকে নিজেই চিন্তা কৰক নিজেই চাওক আমি কি ক'বলৈ আছে এতিয়া আপোনালোকে নিজ চকুৰে দেখি আছে ন আমাৰ এতিয়া ইয়াততো আমাৰ অঞ্চল এই চুবুৰীত 150 মান ঘৰ পানীত আছে এতিয়ালৈকে আৰু কিমান কি হ'ব সেইটো আমি এতিয়া ক'ব নোৱাৰোঁ পানী আহোঁতে আগতেও আপোনালোকে দেখিছে কিমান দিনলৈ থাকে পানী আগতো কেতিয়াবা এসপ্তাহলৈ থাকে কেতিয়াবা 4 দিনতে যায় 2 দিনতে যায় সেইটো পানীৰ কথা আমিতো ক'ব নোৱাৰোঁ নহয় ভাই আগৰ পৰাই এইটো পানীটো আহিয়ে থাকে আমাৰ বেগীজান দাঁতকলা বুলি ক'লে পানীৰ জেগাই আমাৰ এইটো আমাৰ নিজ পানী য'ত হয় আমাৰ বেগীজান দাঁতকলাতে হয় বৰদলনি কাৱৈমাৰী এইটো পানীৰ আমাৰ জেগাই হয় মই পুনৰ দেখুৱাবলৈ কৈছোঁ আৰু এনেধৰণে এয়া যিখন ঘৰ দেখিব পোৱা গৈছে ইয়াৰ যিসকল গৃহস্থ ইতিমধ্যে তেওঁলোকক উদ্ধাৰ কৰি লৈ যোৱা হৈছে কাৰণ অকল এখন ঘৰেই নহয় প্ৰতিখন ঘৰ এনেধৰণে পানীৰ তলত বুৰ গৈছে যাৰ ফলত কিন্তু ইয়াৰ যিসকল বাসিন্দা বা এই অঞ্চলৰ প্ৰতিখন ঘৰ ইতিমধ্যে যি SDRF আৰু NDRF তেওঁলোকে উদ্ধাৰ কৰি লৈ গৈছে বহুকেইটা শিবিৰ ইতিমধ্যে স্থাপন কৰা হৈছে আমি ভিতৰলৈ যাব পৰা নাই আৰু দেখুৱাই আছোঁ গহপুৰৰ এয়া পৰিৱেশ আৰু বিশেষকৈ এটা অনুমান কৰিব পাৰি যদি মানুহৰ ঘৰৰ এনেধৰণৰ অৱস্থা হয় তেতিয়াহ'লে পথাৰসমূহ কেনেধৰণৰ অৱস্থা হ'ব কাৰণ ইতিমধ্যে বাৰিষা সময় এই বাৰিষা সময়ত বোকা ৰোৱা সময় বহুতেই আপোনাক ধন্যবাদ জনাইছোঁ